নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। DME ফালৰ পৰা যিবিলাক পোষ্ট মুকলি কৰা হৈছে, 2008টা পোষ্ট মুকলি কৰা হৈছে। এইটো আগতে এবাৰ অনলাইন হৈ যোৱা পোষ্ট, আৰু যিসকলে আগতে অনলাইন কৰিব নোৱাৰিলে, ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে হওক বা বেলেগ কিবা প্ৰব্লেমত যিসকলে অনলাইন কৰিব নোৱাৰিলে, তেওঁলোকে এতিয়া অনলাইন কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই। কিদৰে আপোনালোকে অনলাইন কৰিব নিজৰ মোবাইলৰ পৰাই সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত এটা লিংক পাব অনলাইন এপ্লাই বুলি, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এটা পেজত আপোনালোকে আহি যাব অট'মেটিক। এইদৰে আপোনালোকৰ DME অফিচিয়েল ৱেবছাইটটো ক্ৰমত খোল খাই যাব। ক্ৰমত খোল খাই যোৱাৰ পাছত আপোনালোকে সোঁফালে ওপৰত দেখিছে আপুনি তিনিটা ডট, এই তিনিটা ডটত ক্লিক কৰি দি পেলাই আপোনালোকে ডেস্কটপ ছাইটটো যদি অফ হৈ আছে তেনেহ'লে এনেকৈ ডেস্কটপ ছাইটটো আপোনালোকে অন কৰি ল'ব। মইতো ডেস্কটপ ছাইটটো অন কৰি দিছোঁ। ডেস্কটপ ছাইটটো অন কৰি দিয়াৰ পাছত আপোনালোকে এখন ফৰ্মখন পূৰা ফিল আপ কৰিব লাগিব। ইয়াতে নিজৰ নাম দিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দিব, ডেট অফ বাৰ্থ দিব, এড্ৰেছটো দিব, চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট দিব, পিনক'ড দিব, যিটো চিমত আপোনালোকে ব্যৱহাৰ কৰি আছে সেই চিমটোৰ নাম্বাৰটো ইয়াতে আপুনি ফিল আপ কৰিব। মোবাইল নাম্বাৰ, OTP এনেকৈ ফিল আপ কৰিব। তাৰপাছত মেইল ID টো দিব, যিটো মেইল ID আপোনাৰ মোবাইলত খোল খাই আছে সেই মেইল ID টো আপোনালোকে ইয়াতে দিব। তাৰপাছত দেখিছে আপোনালোকে কেটেগৰী অফ কেণ্ডিডেট, কেটেগৰী আপোনালোকৰ কি, জেনেৰেল, OBC, ST, SC আপোনালোকৰ কি হয়, নিজৰ কেটেগৰীটো আপোনালোকে ইয়াতে ভৰাই দিব। আৰু আপোনালোকে ন' দিব, এইটো ফিজিকেলি ডু ইউ বিলং ফিজিকেলি, এইটো আপোনালোকে ন' দিব। তাৰপাছত ৱেডাৰ কেণ্ডিডেট পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম, আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে এইটো য়েছ দিব। তাৰপাছতো আপোনালোকে টেকনিকেল পোষ্টৰ কাৰণে যদি এপ্লাই কৰিছে তেতিয়াহ'লে য়েছ দিব, যদি নাই কৰা ন' দিব। টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰিলে যদি য়েছ টিপে তেতিয়া আপুনি দেখিব বহুতকেইটা পোষ্ট থাৰ্ড গ্ৰেডৰ, মানে এইটো থাৰ্ড গ্ৰেডৰ টেকনিকেল পোষ্টকেইটা আপোনালোকৰ ইয়াত মানে শ্ব' কৰিব। ইয়াত আপুনি যিকেইটা থাৰ্ড গ্ৰেডৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইকেইটাত আপুনি ক্লিক কৰি দিব। ধৰক মই এই তিনিটা পোষ্টৰ কাৰণে এপ্লাই কৰিছোঁ, ধৰক এনেকৈ আপুনি ইয়াতে এনেকৈ ৰাইট চিনটো ক্লিক কৰি দিব। যদি ফ'ৰ্থ গ্ৰেডৰ কাৰণে অকল এপ্লাই কৰিছে তেতিয়া ন' কৰি দিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ফিল আপ কৰি দিব। এডুকেশ্যন কোৱালিফিকেশ্যন যে বিচাৰিছে এইটো আপোনালোকে ফ'ৰ্থ গ্ৰেডৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ফিল আপ কৰিব নালাগে। নেক্সটটো আহিলে আপোনালোকৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ। ফটোখন আপোনালোকে 50 KB ভিতৰত আপোনালোকে বনাই পেলাই নি ইয়াতে আপলোড ক্লিক হেয়াৰটো দেখিছে আপোনালোকে, ক্লিক হেয়াৰটোত আপোনালোকে ইয়াতে ফটোখন চিলেক্ট কৰি এটা আপলোড কৰি দিব। তাৰপিছত ছিগনেচাৰটো আপোনালোকে 30 KB ভিতৰত বনাই পেলাই নি আপলোড কৰি দিব। যদিহে আপোনালোকে ফটো আৰু ছিগনেচাৰ বনাব নাজানে তো মোক কমেণ্টত জনাব যে কেনেকৈ বনাব লাগে, তো সেই ওপৰত মই ভিডিঅ' বনাই দিম। তাৰপিছত আপোনালোকে পাছপৰ্টটো লিখি দিব। ইয়াতে পাছপৰ্টটো বহুত কেণ্ডিডেটৰ কি হয়, পাছপৰ্টটো তেওঁলোকে বনাব নাজানে। ধৰক মই যোৰহাটৰ হয়, মই নিজৰ পাছপৰ্টটো কেনেকৈ বনাব দেখাই দিছোঁ। নিজৰ ডিষ্ট্ৰিক্টৰ নাম লিখিব, তাৰপিছত এড্ৰেছ দিব, তাৰপিছত 1 2 3 দিব। এইটো পাছপৰ্ট আপোনালোকে ইয়াতে একচেপ্ট কৰিব। আপোনালোকৰ ধৰক শিৱসাগৰৰ পৰা আপুনি হয় তেতিয়াহ'লে আপুনি শিৱসাগৰ @ 1 2 3 দিব পাৰে। মই যোৰহাট @ 1 2 3 নিজৰ ডিষ্ট্ৰিক্টৰ পাছত এড্ৰেছ লগাই 1 2 3 দি আপোনালোকে পাছপৰ্টটো বনাই দিব পাৰিব। এইটো দিলে মানে এইটো কমন পাছপৰ্ট, এইটো মানে পাহৰাৰ সম্ভাৱনাটো কম থাকে, তো এইটো কাৰণে এনেকৈ দিব। এনেদৰে ফিল আপ কৰাৰ পাছত আপোনালোকৰ ডিক্লেৰেশ্যন দুটা দিছে যে তাতে আপোনালোকে টিক কৰি দিব, ৰাইট চিন দি পেলাই নি কনফাৰ্ম কৰি দিব। আৰু কনফাৰ্ম কৰি দিয়াৰ পাছতে আপোনালোকৰ সন্মুখত এখন একনলেজমেণ্ট ফৰ্ম আহি যাব, আৰু তাতে সেইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, নহ'লে আপোনালোকে PDF হিচাপে ছেভ কৰি ৰাখিব পাৰে। আৰু এতিয়া মেইন কথাটো হৈছে যিসকল কেণ্ডিডেটে আগতে ধৰক এপ্লাই কৰিছে তেওঁলোকে যদি পাহৰি গৈছে তেওঁলোকে নিজে এবাৰ চেক কৰি চাব পাৰিব, তেওঁলোকে আগতে এপ্লাই কৰাটো হয় নে নহয় চেক কৰি চাব পাৰিব। তাৰ বাবে আপোনালোকে ইয়াত দেখিছে মোবাইল অফ দ্য কেণ্ডিডেট বুলি যিটো অপশ্যন আছে তাতে নিজৰ মোবাইলটো আপোনালোকে ইয়াতে বহাই দিব। নিজৰ মোবাইল নাম্বাৰটো বহাই দিয়াৰ পাছত আপোনালোকে চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰি দিলে কি হ'ব, আপোনালোকৰ মানে মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ্ড বুলি দেখাব। মই ইয়াতে দেখাই দিছোঁ আপোনালোকক মোবাইল নাম্বাৰটো। এতিয়া আপোনালোকে এনেদৰে ফিল কৰি দিব। মই ফিল কৰি দিছোঁ নিজৰ নাম্বাৰটো ফিল কৰাৰ পাছত চেণ্ড OTP ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰাৰ পাছত দেখিছে মোবাইল নাম্বাৰ অলৰেডি ৰেজিষ্টাৰ্ড দেখাইছে, সোঁফালে দেখিছে আপোনালোকে। যদি এনেদৰে দেখায় তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ অনলাইন আগতীয়া হৈ আছে, এতিয়া আপোনালোকে অনলাইন কৰাৰ কোনো দৰকাৰ নাই। যেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব তেতিয়া আপোনালোকে মোবাইল নাম্বাৰটো দি নিজৰ মোবাইল নাম্বাৰ দি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। তো ভিডিঅ'টোত আজিলৈ ইমানেই আছিলে। যদিহে আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো অনলাইন কৰি মই দেখাব লাগে তেতিয়া মই দেখাই দিম, কমেণ্ট কৰি জনাব, আপোনালোকক দেখাই দিয়া হ'ব। ধন্যবাদ।